স্টুডেন্টস আজি ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো ডিএলএড আৰু বিএডৰ বিষয়ে বহুতো ছাত্ৰ-ছাত্ৰী আছে যিসকলে এতিয়াও তেওঁলোকে নাজানে যে ডিএলএড কি হয় বিএড কি হয় বিএড কৰিলে বা ডিএলএড কৰিলে কি হয় বিয়াৰ কোৰ্স ষ্ট্ৰাকচাৰ কি কেতিয়া কৰিব পাৰি তাৰ পিছত ইয়াত মানে কিমান বছৰৰ কোৰ্সটো হয় ডিউৰেচন কি তো তেনে ধৰণৰ বহুতো কথা আছে যোনবিলাক জানিবলগীয়া আছে আমাৰ বিএড আৰু ডিএলএডৰ বিষয়ে তো আজি ভিডিঅ'ত আমি কমপ্লিট ইয়াৰ ডিটেইলছত ডিসকাস কৰিম বিএড বা ডিএলএড কি হয় বা ইয়াত কৰিলে কি হয় তোমালোকৰ ফিউচাৰ আছে নাই গোটেইখিনি কথা ইয়াতে ডিসকাস কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰথম কথাটো হৈছে ডিএলএড কি হয় তো ডিএলএডৰ যদি আমি ফুল ফৰ্মটো চাওঁ ইয়াতে হৈছে আমাৰ ডিএলএডৰ ফুল ফৰ্মটো হৈছে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন এইটো এটা দুবছৰীয়া কোৰ্স হয় মানে দুবছৰ তোমালোকক সেইটো কৰিব লাগিব আৰু ইয়াৰ যদি আমি চাওঁ যে কোনে কৰিব পাৰিব ডিএলএড কৰিব পাৰিব যে মানে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তেওঁলোকে ডিএলএড কৰিব পাৰিব আৰু ইয়াতে এটা কন্ডিশন আছে যে হায়াৰ সেকেন্ডাৰী তেওঁলোকৰ 50% থাকিব লাগিব ইয়াতে তোমালোকৰ কি সাবজেক্ট আছিল তোমালোকৰ ষ্ট্ৰীম কি হেতু কোনো মেটাৰ নকৰে এটা কথাটো হ'ল যে ডিএলএড কৰিলে কি হ'ব ডিএলএড কৰিলে তোমালোকে এলপি আৰু এমই স্কুলত টিচিং কৰিব পাৰিবা টিচাৰ হোৱাৰ তোমালোকে যোগ্য হৈ যাবা ডিএলএড কৰাৰ পিছত এতিয়া চোৱা ডিএলএড কৰাৰ পিছত তোমালোকে যদি ধৰা টেট দিয়া এলপিএমই টেট দি পেলাই তোমালোকে যেতিয়া পাছ কৰিবা আৰু সেই এলপিএমই টেট দিয়াৰ এটা কন্ডিশন থাকে যে তোমালোকে ডিএলএড পাছ থাকিব লাগিব তেতিয়া তোমালোকে সেই এলপিএমই টেট দিব পাৰিবা আসাম টেট হক বা সি টেট হক আৰু দিয়াৰ পিছতে তোমালোকে যেতিয়া কোৱালিফাই হ'বা তাতে তোমালোকৰ ধুনিয়াকে জবটো পাই যাবা আৰু আজিকালি কি হয় প্ৰাইভেট তোমালোকে যদি ভাবা যে মই প্ৰাইভেট স্কুলত কৰিম প্ৰাইভেট স্কুলৰ ক্ষেত্ৰতো আজিকালি কিন্তু লোৱাৰ সেকশনত আমাৰ কি বিচাৰে ডিএলএড বিচাৰে গতিকে তাতো তোমালোকৰ এই কোৰ্সটোৱে কাম দিব এতিয়া এই কোৰ্সটো যদি আমি ফিস ষ্ট্ৰাকচাৰ চাওঁ ইয়াতে চোৱা গভৰ্ণমেণ্টটো কিছুমান আছে গভৰ্ণমেণ্ট স্কুল বা কলেজ থাকে আৰু প্ৰাইভেটো থাকে এতিয়া গভৰ্ণমেণ্টত কৰিব গ'লে তোমালোকৰ কোৰ্স ফিসটো অলপ কমি যায় কিন্তু আমাৰ যদি আমি প্ৰাইভেটত কৰিব যাওঁ তেতিয়া কোৰ্স ফিসটো অলপ বাঢ়ে এটা মই জাস্ট মানে সবতে বেলেগ বেলেগ হয় কোৰ্স মানে ফিসটো বেলেগ বেলেগ হয় মই জাস্ট তোমাক এটা ধাৰণা দিব বিচাৰিছো যে তোমালোকে যদি গভৰ্ণমেণ্ট কলেজত কৰা দুবছৰীয়া যেহেতু কোৰ্সটো পাৰ ইয়াৰ তোমালোকৰ প্ৰায় 40 to 50,000 আহিব কোবাত হয়তো কম পৰিব পাৰে কিন্তু তো ধৰা লাইক ইয়াৰলি হয়তো 40 মানি চলা তোমালোকে যে 40,000 তোমালোকৰ লাগিব তো ইয়াৰলি ধৰা মানে 2 ইয়াৰ্ছত ধৰা প্ৰায় 80,000 70 to 80,000 তোমালোকৰ যাব তো আৰু ইয়াতে আমি যদি চাওঁ যে আমি কেনেকৈ এডমিশন ল'ম আমি এডমিশন ল'বলৈ ইয়াতে এন্ট্ৰেন্স দিব লাগে এন্ট্ৰেন্স এক্সাম হয় এপ্ৰিলত নোটিফিকেশন ওলাই আৰু এতিয়া এক্সাম চলি আছে এটো জুলাই মাহ এক্সাম চলি আছে তো এন্ট্ৰেন্স এক্সামটো জুলাই মাহতে জুন জুলাইতে হয় আৰু তাৰ পিছতে জুনে জুনে মানে কোৱালিফাই হয় তেওঁলোকৰ ওলাই লিষ্ট ওলাই আৰু সেই মতে তেওঁলোকে এডমিশন ল'ব পাৰে তেটো আছিল ডিএলএডৰ কথা এইছো বিএডৰ কথা লয় তো বিএডৰ ফুল ফৰ্ম হৈছে বেচেলৰ অফ এডুকেশ্যন এটো এটা কি হয় 2 ইয়াৰ্স ডিপ্লোমা হয় আৰু এটো কি হয় এটা আমাৰ ডিগ্ৰী কোৰ্স হয় আগত আমি ডিএলএডটো ডিসকাস কৰিছিলো হেতু আছিল ডিপ্লোমা কোৰ্স এটো হৈছে ডিগ্ৰী কোৰ্স এটো 2 বছৰ হয় 2 বছৰ পঢ়িব লাগিব আমাৰ এতিয়া কথাটো হ'ল যে বিএড কৰাৰ পিছত আমি কি কৰিব পাৰো বিএড কোনে কোনে কৰিব লাগে এতিয়া তোমালোকে যদি ভাবিছা যে মই হাই স্কুলত বা ক্লাস 12 লৈকে যিসকল মানে যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছা আছে যে মই ক্লাস 12 লৈকে মই ধৰা হায়াৰ সেকেন্ডাৰী লেভেলত মই কি কৰিম টিচিং কৰিম বা ক্লাস 10ত মই পঢ়াম বা 9ত মই পঢ়াম সেইসকল টিচাৰ সেইসকল ছাত্ৰ-ছাত্ৰীয়ে বিএড কৰিব পাৰে এতিয়া বিএডৰ আগত এটা ৰুল কি আছিল যে বিএড কৰা সকলে লোৱাৰ প্ৰাইমেৰীটো কৰিব পাৰে আপাৰ প্ৰাইমেৰীটো কৰিব পাৰে হাই স্কুলতো কৰিব পাৰে হায়াৰ সেকেন্ডাৰীটো কৰিব পাৰে এপ্লাই কৰিব পাৰে কিন্তু এতিয়া অলপ নিয়মটো চেঞ্জ হৈছে যিসকলে বিএড কৰে তেওঁলোকে কিন্তু লোৱাৰ প্ৰাইমেৰীত এপ্লাই কৰিব নোৱাৰে লোৱাৰ প্ৰাইমেৰী অৰ্থাৎ 1 to 5 ক্লাস 1 to 5 ৰ যিবিলাক চাকৰি ওলাব টিচিং চাকৰি ওলাব সেই চাকৰিত তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব তেওঁলোকে ক্লাস ধৰা 6 ৰ পৰা এমই সেকশন পাব তেওঁলোকে মানে আপাৰ প্ৰাইমেৰী খিনি পাব তাৰ পিছত তেওঁলোকে হাই স্কুলত কৰিব পাৰিব হায়াৰ সেকেন্ডাৰী স্কুল বিলাকত তেওঁলোকে কৰিব পাৰিব তো তেওঁলোকে যদি বিএড কৰে বিএড কৰাৰ পিছত আকৌ তেওঁলোকে কিন্তু টেট পাস কৰিব লাগিব আৰু টেট পাস কৰাৰ হেতু এটা মানে মানে কি লাগিব কোৱালিফিকেশন লাগিব যে তেওঁলোক বিএড ডিগ্ৰী থাকিব লাগিব যিসকলে বিএড ডিগ্ৰী কৰিব তেওঁলোকে টেট দিব পাৰিব যোনে তোনে দিব নোৱাৰে বিএড ডিগ্ৰী থাকিব লাগিব টেট পাস মানে টেট পাস কৰিলেও নহব বিএড ডিগ্ৰীও থাকিব লাগিব তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব টিচাৰৰ কাৰণে এতিয়া কথাটো হ'ল যে বিএড কোনে কৰিব পাৰিব তো বিএড কৰিব পাৰিব তোমালোকে যদি ডিগ্ৰী কৰাৰ পিছত তোমালোকে বিএড কৰিব পাৰিবা ডিগ্ৰী কৰাৰ পিছত মানে যিকোনো ষ্ট্ৰীমত তোমালোকে যদি গ্ৰেজুৱেচন কৰা আৰ্টছ হক সায়েন্স হক বা কমাৰ্চ হক কোনো কথা নাই তোমালোকে যিকোনো মানে গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন পাস কৰা তোমালোকে কৰাৰ পিছত তোমালোকে বিএড ডিগ্ৰী কৰিব পাৰিবা মানে বিএড ডিগ্ৰীটো কৰিব পাৰিবা এতিয়া যদি কোৰ্স ষ্ট্ৰাকচাৰৰ কথা কওঁ তো কোৰ্স ষ্ট্ৰাকচাৰ 2 বছৰীয়া সময় ক'লো অলৰেডি আৰু কোৰ্স ফিছৰ যদি কথা কওঁ কোৰ্স ফিছ হৈছে তোমালোকৰ
ইয়াতে এৰাউণ্ড বেছি ইয়াত খৰচ হয় যদি আমি হেৰিত চাওঁ গভৰ্ণমেণ্ট ইণ্ডিয়াটো ঠিক যেনেকৈ DLEDৰ কথা কৈছিলোঁ গভৰ্ণমেণ্টৰ প্ৰাইভেট ছেক্টৰ থাকে ঠিক তেনেকৈ ইয়াতো গভৰ্ণমেণ্টৰ প্ৰাইভেট থাকে তো গভৰ্ণমেণ্টত যদি আমি কৰিব যাওঁ তেতিয়াহ'লে এৰাউণ্ড 70,000 পৰিব ইয়াত ইয়েৰলি আৰু আমাৰ বুঢ়া যদি আমি চাওঁ গোটেই কোৰ্চ ফিজটো চাওঁ গোটেই 2 ইয়াৰ্ছত প্ৰায় এৰাউণ্ড 1,50,000 পৰি যায় বা 1,40,50 তেনেকুৱা পৰি যায় যদি আমি গভৰ্ণমেণ্টত কৰোঁ আৰু প্ৰাইভেটত কৰিলে প্ৰায় আৰু বেছি পৰিব প্ৰাইভেটখিনি আছিলে DLED আৰু BEdৰ মাজৰ পাৰ্থক্য আমি যদি এতিয়া চাম আপ কৰোঁ এইখিনি কথা তো DLED তেওঁলোকে কৰিব যিসকলৰ ইচ্ছা আছে যে মই LP বা ME ছেকশ্যনৰ মই টিচাৰ হ'ম তেওঁলোকে DLED কৰিব পাৰে আফটাৰ হায়াৰ ছেকেণ্ডেৰী আৰু যিসকলে ভাবে যে মই আপাৰ ছেকশ্যনবিলাকত মই আপাৰ ছেকশ্যনবিলাকৰ মই টিচাৰ হ'ম তেনে ক্ষেত্ৰত তেওঁলোকে BEd কৰিব পাৰা আফটাৰ গ্ৰেজুৱেশ্যন তো তাতে কি আছে কণ্ডিশ্যন ছেমে থাকিব যে 50% থাকিব লাগিব কোৰ্চটো প্ৰায় চিমিলাৰে হয় যোনখিনি পঢ়োৱা বিষয় বস্তু তো আমাৰ DLEDত মেইনলি ফ'কাছ কৰা হয় সৰু ল'ৰা ছোৱালীৰ ওপৰত আৰু BEdত ফ'কাছ কৰা হয় সৰুৰ পৰা ডাঙৰ ল'ৰা ছোৱালীৰ লগত তো ইয়াতে কি থাকিব তোমালোকৰ এক্সামবিলাকতো হ'বই লগতে প্ৰজেক্টছ থাকিব এছাইনমেণ্টছ থাকিব লগতে প্ৰেক্টিছ টিচিঙো থাকিব বেলেগ বেলেগ স্কুল বা কলেজত তোমালোকক পঠোৱা হ'ব যদি মানে DLED কৰা তেতিয়াহ'লে তোমালোকৰ LP ME স্কুলবিলাকত তোমালোকৰ প্ৰেক্টিছ টিচিঙৰ কাৰণে পঠোৱা হ'ব আৰু যদি তোমালোকে BEd কৰা তেন্তে তোমালোকৰ হাই স্কুলবিলাকত তোমালোকক প্ৰেক্টিছ টিচিঙৰ কাৰণে মানে পঠোৱা হ'ব তো তাতো মাৰ্কছ থাকিব সেইখিনি পিছত তোমালোকে গম পাবা তো বেছিক ষ্ট্ৰাকচাৰখিনি সেইখিনিয়ে যোনখিনি ডিছকাছ কৰিলোঁ আশা কৰিছোঁ তোমালোকে এতিয়া ক্লিয়াৰ হৈছে যে BEd আৰু DLED কি হয় আৰু তোমালোকে সেইটো নিজে ডিচাইড কৰিব লাগিব যে তুমি কি কৰিবা BEd কৰিব বিচাৰা নে DLED কৰিব বিচাৰা তো কমেণ্ট বক্সত জনাবা কোনে BEd কৰিব আৰু কোনে DLED কৰিব তেন্তে আজি ভিডিঅ'তে কৰিলোঁ কিপ ৱাচিং কেলাৰ